নমস্কাৰ বন্ধু বান্ধৱীসকল যোৱাকালিৰ পৰা এই ফটোকপিয়ে আসলতে সোশ্যাল মিডিয়াত বৰকৈ ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই ফটোকপি দেখি নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ এটি সন্তান জন্ম হ'ল। সকলোৱে ধন্যবাদ জ্ঞাপন কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু সোশ্যাল মিডিয়াত ইমানেই ভাইৰেল হৈ পৰিছে সকলোৱে ভাবিছে যে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ সন্তান জন্ম হ'ল। হয়, আপোনালোকে পোষ্টটো দেখিছে আৰু সকলোৱে ধন্যবাদ জ্ঞাপন কৰি থকাও দেখিছে। সেয়েহে মই এই ফটো পোষ্টটো পাই আপোনালোকৰ আগত দুটামান কথা ক'বলৈ ওলালোঁ। আসলতে গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ এই কন্যা সন্তানটিৰ নাম হৈছে মিচিকি। মিচিকিৰ জন্ম হৈছে আজি দুদিনৰ আগত আৰু তেওঁলোকে হস্পিটেলত চাবলৈ গৈ ধুনীয়াকৈ ফটো লৈ তেওঁলোকে ছ'চিয়েল মিডিয়াত একপি পোষ্ট কৰিলে গৰিমা গাৰ্গে আৰু সুন্দৰকৈ লিখি দিছে বৰ্তা বৰমা আৰু মাক দেউতাকৰ নাম সুন্দৰকৈ কন্যা সন্তান জন্ম দিয়াৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু ইমান সুন্দৰকৈ লিখি দিয়াৰ পাছতো কিছু লোকে তেওঁলোকক আসলতে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গক মাক দেউতাক হ'ল বুলি ধন্যবাদ জ্ঞাপন কৰি আছে। কথাটো হ'ল এইটো, তেওঁলোকৰ ভতিজাক জন্ম হোৱাৰ বাবে তেওঁলোকে আসলতে হস্পিটেলত চাবলৈ গৈছিল। সেইটোকে কিছু লোকে বুজি নাপায় তেওঁলোকে সন্তান জন্ম দিলে বুলি তেওঁলোকক ধন্যবাদ দিয়াটো বেয়া কথা নহয়, কিন্তু ভাল কথা তেওঁলোকৰ সন্তান জন্ম নহওঁতেই এনেকৈ ধন্যবাদ জ্ঞাপন কৰাটোহে আসলতে বহু লোক আচৰিত হৈছে। সেয়েহে ময়ো ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিলোঁ আৰু সেইকাৰণে ভিডিঅ' আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু জুবিন গাৰ্গে আসলতে অকল ভতিজাক বুলিয়ে নহয়, গৰিমা গাৰ্গে আসলতে অকল ভতিজাক বুলিয়ে নহয়, তেওঁলোকে বহু সতি সন্ততিক বেমাৰৰ পৰা হওক, পঢ়া খৰচ হওক আৰু খোৱা বোৱা ইত্যাদি বহু সন্তানক দিয়া দেখিবলৈ পোৱা যায়। সেয়েহে কৈছোঁ, তেওঁলোকৰ সন্তান নহ'লেও তেওঁলোকে নিজৰ সন্তান বুলিয়ে সকলোকে যিহেতু আঁকোৱালি লয়েই, সেয়েহে নিজৰ ভতিজাকক তেওঁলোকে নিজৰ সন্তান হিচাপে ফটো একপি দিয়াত সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। লগতে ময়ো তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ, যাতে তেওঁলোকে এনেকৈ সতি সন্ততিক লৈ সন্তুষ্ট হৈ থাকে আৰু নিজৰ নহ'লেও তেওঁলোকে এনেকৈ সপোনবোৰ পূৰণ কৰি যাবলৈ, তেওঁলোকৰ আশাবোৰ পূৰণ কৰি যাবলৈ তেওঁলোক সদায় সুস্থ সবল হৈ থাকক, তাৰে আশাৰে মই আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। ধন্যবাদ।